তা মই বোলো নহয় ইয়াকো বনাই চাওঁচোন বোলো কি হয়। তাৰপিছত বনালত বজাই চালোঁ, ধুনীয়া মাত বোলো। তা এইবাৰ সেইকাৰণে এইটো বিহুত মই লাহেকৈ বিহুতলীলৈ উলিয়াই লৈ গৈছোঁ আৰু ৰাইজক দেখুৱাইছোঁ। প্ৰায় 11-12 বছৰ বয়সৰ পৰাই মই জড়িত। আৰু মানে মোৰ ঢোলতো খুব হেঁপাহ আৰু পেঁপাতো হেঁপাহ। সেইকাৰণে মই এদিন এটা মানে এই আমাৰ ওচৰৰে নেপালী গাঁও এখনত মানে মহ এটা কাটি আছিলে। মই দেখিলোঁ এইটো শিং পেঁপা বনাবলৈ ভাল হ'ব। তাৰপিছত মই সেই শিংটো কিনি লৈ আনিলোঁ। আনি তাৰপিছত এতিয়া বনাম কেনেকৈ মইতো নাজানো। তাৰপিছত চালোগৈ বেলেগ এজনৰ শিং এটা চাই মেলি তাৰপিছত আহি মই আৰু লাহে লাহে ভাবি বনাই নিজেই বজাবলৈ শিকিলোঁ। এতিয়া বজাবলৈ শিকাটো মানে ইয়াৰ আকৌ উশাহ ঘূৰাব লাগিব, এনেই খন্দাকৈ বজালে নহ'ব নহয়। সেইটো বোধ কৰোঁ মোক ভগৱন্তই চাগে দিলে। তাৰপিছত মই সেই নিজে বজাই থাকোঁতে মই উশাহ ঘূৰিবলৈ লাগি গ'ল। কৃষ্ণ প্ৰভু বোলো, মোৰ অকণমান শান্তি পাইছোঁ বোলো প্ৰভু। সেই সেনেকৈ বজাই আজি শেষত মই বোলো নহয় ইয়াকো বনাই চাওঁচোন বোলো কি হয়। তাৰপিছত বনালত বজাই চালোঁ, ধুনীয়া মাত বোলো। এইবাৰ সেইকাৰণে এইটো বিহুত মই লাহেকৈ বিহুতলীলৈ উলিয়াই লৈ গৈছোঁ আৰু ৰাইজক দেখুৱাইছোঁ। প্ৰায় 11-12 বছৰ বয়সৰ পৰাই মই জড়িত। আৰু মানে মোৰ ঢোলতো খুব হেঁপাহ আৰু পেঁপাতো হেঁপাহ। সেইকাৰণে মই এদিন এটা মানে এই আমাৰ ওচৰৰে নেপালী গাঁও এখনত মানে মহ এটা কাটি আছিলে। মই দেখিলোঁ এইটো শিং পেঁপা বনাবলৈ ভাল হ'ব। তাৰপিছত মই সেই শিংটো কিনি লৈ আনিলোঁ। আনি তাৰপিছত এতিয়া বনাম কেনেকৈ মইতো নাজানো। তাৰপিছত চালোগৈ বেলেগ এজনৰ শিং এটা চাই মেলি তাৰপিছত আহি মই আৰু লাহে লাহে ভাবি বনাই নিজেই বজাবলৈ শিকিলোঁ। এতিয়া বজাবলৈ শিকাটো মানে ইয়াৰ আকৌ উশাহ ঘূৰাব লাগিব, এনেই খন্দাকৈ বজালে নহ'ব নহয়। সেইটো বোধ কৰোঁ মোক ভগৱন্তই চাগে দিলে। তাৰপিছত মই সেই নিজে বজাই থাকোঁতে মই উশাহ ঘূৰিবলৈ লাগি গ'ল। কৃষ্ণ প্ৰভু বোলো, মোৰ অকণমান শান্তি পাইছোঁ বোলো প্ৰভু। সেই সেনেকৈ বজাই আজি শেষত মই বোলো নহয় ইয়াকো বনাই চাওঁচোন বোলো কি হয়। তাৰপিছত বনালত বজাই চালোঁ, ধুনীয়া মাত বোলো। এইবাৰ সেইকাৰণে এইটো বিহুত মই লাহেকৈ বিহুতলীলৈ উলিয়াই লৈ গৈছোঁ আৰু ৰাইজক দেখুৱাইছোঁ।